নিজৰ পৈতৃক গাঁও সানেকুছিত মীন বিপ্লৱৰ পাছত সেউজ বিপ্লৱৰে উঠি অহা প্ৰজন্মক উদগনি যোগাইছে নৌসেনাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া কমলেশ চন্দ্ৰ চৌধুৰীয়ে। কামৰ যে সৰুবৰ নাই আৰু একাগ্ৰতা থাকিলে এজন সুস্থ সবল মানুহে সকলো ধৰণৰ কাম কৰি সফলতা লাভ কৰাৰ লগতে সমাজ এখনকো উদ্বুদ্ধ কৰিব পাৰে। তাৰ এক উদাহৰণ হ'ল বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ ৫ নং উপপথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰী। ভাৰতীয় নৌসেনাৰ চতুৰ্থ শীৰ্ষ পদবী হিচাপে পৰিচিত কমডৰ পদৰ পৰা প্ৰায় ১.৫ দশক পূৰ্বে অৱসৰ গ্ৰহণ কৰা কমলেশ চন্দ্ৰ চৌধুৰীয়ে নিজৰ পৈতৃক গাঁও নলবাৰী জিলাৰ সানেকুছি গাঁৱত মীন বিপ্লৱৰ পাছত সেউজ বিপ্লৱ গঢ়াৰ কামত ব্ৰতী হৈ আছে। অঞ্চলবাসীৰ অনুপ্ৰেৰণা হৈ পৰা চৌধুৰীয়ে প্ৰতি সপ্তাহত কমেও ২ দিন সানেকুছিত নিজৰ ফাৰ্ম হাউচত থাকি বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি আৰু মীন পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি তাৰ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।